আজিৰ এই যুৱ ছাত্ৰ সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু বিশ্ব উৎসৱৰ অন্যতম উদ্যোক্তা সন্মিলনীৰ যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি মৃণাল বৰুৱা, কাৰ্যকৰী সভাপতি চিকন ডেকা, আদৰণি সমিতিৰ সভাপতি সুনীল সিংহ আৰু ধৰ্মনাৰায়ণ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ঋতু সিংহ প্ৰমুখ্যে আজিৰ সভাৰ উদ্বোধক মাননীয় অন্তিৰাম ডেকা ডাঙৰীয়া, সঞ্চালক অসীমজ্যোতি হাজৰিকা ডাঙৰীয়া, আমাৰ যুৱ ছাত্ৰ সন্মিলনীৰ অসম প্ৰদেশৰ সভাপতি হিতেশ পাঠক ডাঙৰীয়া, আমাৰ জয়ন্ত কুমাৰ ডেকা ডাঙৰীয়া সম্পাদক, মুকুল বৰুৱা, কোচ ৰাজবংশী সন্মিলনীৰ সন্মানীয় উপসভাপতি প্ৰমুখ্যে মঞ্চত উপবিষ্ট আমাৰ মহিলা বাইদেউ ক'ত গ'ল? যুগব্ৰতা বাইদেউ তলত গ'ল নেকি? মহিলা শাখাৰ সন্মিলনীৰ সভানেত্ৰী যুগব্ৰতা বাইদেউ আৰু মঞ্চত উপবিষ্ট অন্যান্য বিভিন্ন দায়িত্বত থকা সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনী, বিষয়ববীয়া প্ৰমুখ্যে নেতৃবৃন্দ, সন্মুখত উপস্থিত থকা অসমৰ অতিকৈ প্ৰাচীন, সাহসী আৰু চহকী সংস্কৃতিৰে অনিৰ্বাণ উজ্জ্বল হৈ থকা আমাৰ জনগোষ্ঠীটোৰ পৰম শ্ৰদ্ধাৰ ভগ্নী, ভাতৃ প্ৰমুখ্যে জ্যেষ্ঠসকল, জয়তে মই আপোনালোক সকলোকে পবিত্ৰ বিচুৱা এই উৎসৱৰ আন্তৰিক ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। লগতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা, প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আচলতে আজি আমাৰ সভা আছিল ৰৌতাত, পোনে পোনে আমি তাৰ পৰা প্ৰণৱ নাৰায়ণ দেৱ আৰু মই দিগন্ত কলিতাৰ লগত একেলগে আমি আহি পাইছোঁ। পলম হৈছে আহোঁতে, তথাপিও সভাখন আপোনালোকে চলাই লৈ গৈ আছে। আৰু আচলতে গোৱালিনী নৃত্যৰ যি সুন্দৰ সুৰ আৰু সমলয়, সেইখিনি শুনা আৰু দেখাৰ পিছত আমাৰ মানে খহটা ভগা মাতৰ ভাষণটো আপোনালোকে হয়তো শুনিবলৈ টান পাব। এতিয়া মাত ভাগি গৈছে এইকেইদিন ভাষণ দি দি, তথাপিও চমুকৈ একাষাৰ মই ক'ব বিচাৰিছোঁ। প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া মোৰ বন্ধু আৰু দাদা দুইটাই, আৰু তেওঁৰ লগত বহু দিনৰ পৰা আমাৰ সম্পৰ্ক। কিন্তু তেওঁ যেতিয়া অধ্যক্ষ হ'ল, সন্মিলনীৰ অধ্যক্ষ হোৱাৰ আগতেই তেওঁ উন্নয়ন পৰিষদৰ অধ্যক্ষ হৈছে। আৰু এই অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ লগত কেইবালানিও আমি আলোচনা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত। আৰু যোৱা 3টা বছৰত, 3টা বিত্তীয় বৰ্ষত মই আটাইতকৈ সন্তুষ্টি লাভ কৰিছোঁ যে যিখিনি পইচা সন্মিলনীৰ বিভিন্ন উন্নয়নমূলক কামৰ কাৰণে দিয়া হৈছিল, সেই পইচাখিনিৰ খুব সুন্দৰ আৰু সৎব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে উন্নয়ন পৰিষদে। কিমান পইচা পাইছে মোৰ হিচাপ নাই, কিন্তু 7টা নে 8টা জিলাত, 8খন জিলাত ইতিমধ্যেই 2 কোটিৰ ওপৰ টকাৰে চিলাৰায় ভৱন নিৰ্মাণৰ যি এক সুন্দৰ অভিলাষী প্ৰকল্প গ্ৰহণ কৰি নিৰ্মাণ কাৰ্য প্ৰায় পূৰ্ণাংগ ৰূপত আগবঢ়াই লৈ যোৱা হৈছে। আৰু তাৰ লগতে আমাৰ উত্তৰ গুৱাহাটীৰ আমাৰ যিটো গেষ্ট হাউচ সন্মিলনীৰ, সেই গেষ্ট হাউচটোৰ নিৰ্মাণৰ কাৰণে 7 কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে যিটো নিৰ্মাণ কাৰ্যৰ আমি শুভাৰম্ভণি কৰিলোঁ যোৱা আমাৰ চিলাৰায় দিৱসৰ উদযাপনৰ দিনা। এনেকুৱা ধৰণে উন্নয়ন পৰিষদখনে অসমৰ যিকেইখন উন্নয়ন পৰিষদ আছে তাৰ ভিতৰত কিন্তু কোচ ৰাজবংশী উন্নয়ন পৰিষদখন অলপ ব্যতিক্ৰমী ৰূপত
আৰু ব্যৱহাৰিক ৰূপত আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ আৰু বহুত কাম কৰিব লগা আছে। ইতিমধ্যে বহু কথা পদম নাৰায়ণ দেৱ ডাঙৰীয়াই কৈছে। আমি অনাগত দিনত অসম চৰকাৰৰ জনপ্ৰিয় আমাৰ সকলোৰে আদৰৰ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰ ৰক্ষাৰ্থে আমি যিখিনি পদক্ষেপ লোৱাৰ প্ৰয়াস কৰিছোঁ, নিশ্চিতভাৱে সেই সন্দৰ্ভত আপোনালোক কম বেছি পৰিমাণে সকলোৱে জ্ঞাত। কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী, এয়া ন্যায়সংগত দাবী, যুক্তিসংগত দাবী। কিন্তু বহু আৰু অন্যান্য বিষয় আছে, যাৰ কাৰণে আমি একদম ফাইনেল ষ্টেজলৈকে আমি যাব পৰা নাই। কিন্তু এবাৰ গৈছিলোঁ, আমি নোযোৱাকৈ থকা নাই। ৰাজ্যসভাত আমি জনজাতিকৰণৰ বিধেয়ক আমি উত্থাপন কৰিছিলোঁ, কিন্তু কিবা কাৰণত তেতিয়া আমি সেইখন পাছ কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়াও সেই বিলখন ৰাজ্যসভাত সজীৱ হৈ আছেই, মৰি যোৱা বিল হৈ থকা নাই। তথাপিও যিহেতু ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ একেলগে বহুদিনীয়া এটা দাবী আছে, লগতে আৰু অন্যান্য জনগোষ্ঠীসমূহেও বিভিন্ন দাবী উত্থাপন কৰি থৈছে। এই গোটেই কথাবিলাক মই ভাবোঁ আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে খুব গুৰুত্ব সহকাৰে সংবেদনশীলতাৰে লৈ আমাৰ সমস্যাখিনিৰ সমাধানৰ বা আমাৰ দাবীসমূহৰ পূৰণৰ বাবে খুব কম সময়ৰ ভিতৰতে কিছু ভাল খবৰ আমাক দিব বুলি আমি আশাবাদী। আৰু এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যিখিনি কৰণীয় থাকিব, সংসদৰ ভিতৰতে হওক, সংসদৰ বাহিৰতেই হওক, সেই কৰণীয়খিনি মই কৰাৰ কাৰণে চেষ্টাৰ ত্ৰুটি নকৰোঁ বুলি আজি পবিত্ৰ মঞ্চৰ পৰা মই আপোনালোকৰ লগত জ্ঞাত কৰিলোঁ, বক্তব্য ৰাখিলোঁ। ইতিমধ্যে আমি সকলোৱে গোটেই কথাখিনি গম পাইছোঁ। মই ইয়াৰ আগত যেতিয়া আপোনালোকৰ সন্মিলনীৰ সভা হৈছিল, সেই সভাটো মই গৈছিলোঁ আৰু সেই সভাটো কৈছিলোঁ, যিহেতু আমাৰ সন্মিলনীয়ে শতবৰ্ষ উদযাপনৰ দিশত আগবাঢ়িছে, গতিকে শতবৰ্ষ উদযাপনৰ প্ৰাক মুহূৰ্তত আমি অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা এই জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে খুব পৰিকল্পিতভাৱে আমি কিছু কাম কৰাৰ কাৰণে নিশ্চয় চিন্তা কৰিব লাগিব। আৰু আপোনালোকে যিটো কথা দাবী ইমান দিনে কৈ আহিছে, কৰি আহিছে, সেই দাবী বা কথাবিলাক, সমস্যাবিলাক আপোনালোকে সমাধান নোহোৱা পৰ্যন্ত আন্দোলনো কৰিব লাগিব, দাবী জনাও যাই থাকিব লাগিব। গতিকে এইটো আপোনালোকৰ নিয়মিত কিছু কথা কাম চলি থাকিব, এইখিনি চলাই থাকিব। কিন্তু এটা কথা আমি স্পষ্টতাৰে ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ যি স্বৰ্ণিম ইতিহাস, যি গৌৰৱোজ্জ্বল ইতিহাস, সাহস, শৌৰ্য, বীৰ্যৰ যি ইতিহাস, মহাবীৰ চিলাৰায়, নৰনাৰায়ণ, ৰজা নৰনাৰায়ণ, এই গোটেই ইতিহাসখিনি আৰু দৰঙৰ যদি ইতিহাস চাওঁ তো মহাৰাজ ধৰ্মনাৰায়ণ প্ৰায় 200 বছৰ দৰং কোচ ৰজাৰ ৰাজধানী আছিল। দৰঙী কলা সংস্কৃতিত আমাৰ প্ৰাচীন চহকী এই জনগোষ্ঠীটোৰ নিজৰ স্বকীয় ভাষা আৰু সভ্যতা, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিফলনসমূহ আমি প্ৰতিটো পদক্ষেপত, প্ৰতিটো খোজত দেখিবলৈ পাওঁ। গতিকে চহকী দৰঙী সংস্কৃতিক